শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন হয় ফৰ পেৰামেডিকেল কোৰ্চেছ মানে মেডিকেল টেকন'লজিৰ কাৰণে ডিগ্ৰী বা ডিপ্ল'মা লেভেলৰ কাৰণে সেইটোৰ ন'টিচটো ইছ্যু হৈ গৈছে আৰু এই যিটো ন'টিফিকেশ্যন আহিছে তাত কোৱা হৈছে যে যিটো এক্সাম হ'ব এণ্ট্ৰেন্স এক্সামিনেশ্যনটোৰ ডেটটো দিছে 6/7/2025 মানে 6 জুলাইত হ'ব বুলি কৈছে আৰু আমি যদি এপ্লিকেশ্যন ডেটকেইটা চাওঁ 15 মে'ৰ পৰা এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আৰু 15 জুনলৈকে হ'ব মানে 1 মান্থৰ কাৰণে আছে আৰু ক'ত হ'ব যিটো শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্সেছৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে দিয়া আছে www.shuhs.in এইটোত হ'ব বুলি কৈছে আৰু যদি কৈছে যে যিটো এক্সামিনেশ্যন ফি হয় সেইটো নন ৰিফাণ্ডেবল হ'ব আৰু কেণ্ডিডেটে অনলাইন পে'মেণ্টত কৰিব লাগিব বাট কনফাৰ্মেশ্যন 72 আৱাৰ্ছৰ পিছতহে পাব বুলি তেওঁলোকে শ্ব' কৰিছে আৰু এক্সাম চেণ্টাৰ হিচাপে তেওঁলোকে দিছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী কোকৰাঝাৰ ধুবুৰী এইকেইটাত এক্সাম চেণ্টাৰ থাকিব আৰু এডমিট কাৰ্ডটো এভেইলেবল হ'ব 25/06/2025 হ'ব মানে এক্সামটো 6 জুলাইত হ'ব আৰু 25 জুনত এডমিট কাৰ্ডটো এভেইলেবল হ'ব বুলি কৈছে হেল্পলাইন নাম্বাৰ দুটা দিছে কিবা কুৱেৰি থাকিলে কণ্টেক্ট কৰিব পাৰে আৰু ডিটেইলছ যদি আমি চাব যাওঁ ডেটটো অলৰেডি মেনশ্যন আছে 6 জুলাইত হ'ব 11 AM পৰা 1 PM আৰু MCQ বেছ এক্সাম হ'ব আৰু ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি ইংলিছ থাকিব আৰু কোনে এপ্লাই 12 লেভেলৰ কুৱেশ্যনছবোৰ থাকিব ছায়েন্স ষ্টেণ্ডাৰ্ডত আৰু বায়'লজি 25 মাৰ্কছ ফিজিক্সত 25 মাৰ্কছ কেমিষ্ট্ৰি 25 মাৰ্কছ আৰু ইংলিছত 25 মাৰ্কছ থাকিব বুলি কৈছে আৰু মেৰিটটো এই এণ্ট্ৰেন্স এক্সামটোৰ পৰাই বেছ কৰিয়ে হ'ব বাট যদি কাৰোবাৰ টাই মাৰ্কছ আহে তেতিয়াহ'লে বায়'লজিৰ মাৰ্কছটো প্ৰিফাৰ কৰা হ'ব আৰু যদি তাতেও একেই হয় তেতিয়াহ'লে কেমিষ্ট্ৰি মাৰ্কছটো প্ৰিফাৰ কৰিব আৰু ছেইম হ'লে নেক্সট আহিব ফিজিক্সলৈ আৰু তাৰপিছত যদি ছেইম হয় তেতিয়া ইংলিছলৈ প্ৰিফাৰ কৰিব বুলি কৈছে আৰু কি মানে পাৰ্চেণ্টাইল হিচাপত যদি চাওঁ তেতিয়াহ'লে BSc মেডিকেল টেকন'লজি এণ্ড ডিগ্ৰী ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চেছ বুলি কি থাকিব জেনেৰেল কাৰণে গভৰ্ণমেণ্ট ইনষ্টিটিউটত পাবৰ কাৰণে 30% লাগিব SC ST OBC হ'লে বা দিব্যাংগ হ'লে 20% প্ৰাইভেটৰ কাৰণে জেনেৰেলত 20% SC ST OBC হ'লে 18% আৰু দিব্যাংগ হ'লে 15% আৰু যদি মানে আগৰটো মেনেজমেণ্ট কোটাৰ চিট আছিল বাট নেক্সটটো যদি আহে তেতিয়াহ'লে জেনেৰেলত 80% লাগিব SC ST OBC এনচিলৰ কাৰণে 15% আৰু দিব্যাংগ হ'লে 15% আৰু গভৰ্ণমেণ্টত পাবৰ কাৰণে কৈছে যে নৰ্মেল টু চিটিজেন অফ ইণ্ডিয়া হ'বই লাগিব আৰু যদি গভৰ্ণমেণ্ট ইনষ্টিটিউটত এপ্লাই কৰিব বিচাৰে মানে অসমৰ ইনষ্টিটিউটত এপ্লাই কৰিব বিচাৰিলে তেতিয়াহ'লে PRC থাকিব লাগিব আছামৰ আৰু মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব 10+2 মানে হায়াৰ ছেকেণ্ডেৰী লেভেলত আৰু ছাবজেক্ট ধৰি দিছে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট বুলি কৈছে আৰু কিমানখিনি 45% মাৰ্কছ পাব লাগিব ক'ত ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি মিলাই জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটে এটলিষ্ট 45% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব আৰু যোন OBC হওক বা MOBC হওক এনচিএল কেটেগৰী SC STP বা STH হওক তেওঁলোকৰ কাৰণে 40% মাৰ্কছ লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মিলাই বাট গ্ৰেছ মাৰ্ক থাকিব নালাগিব আৰু কেণ্ডিডেটজনৰ মিনিমাম এজ ডি আছে 17 years এজ পাৰ 31 ডিচেম্বৰ এইটো বছৰৰ আৰু ৰিজাৰ্ভেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল ফ'ল' কৰিব আৰু কি কোৰ্চেছ যদি আমি চাওঁ মেডিকেল লেবৰেটৰী টেকন'লজি আছে মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি আছে কাৰ্ডিয়েক কেয়াৰ টেকন'লজি আছে ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি টেকন'লজি আছে ICU টেকন'লজি আছে OT টেকন'লজি আছে এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ টেকন'লজি আছে ব্লাড বেংকিং টেকন'লজি ডায়ালিচিছ টেকন'লজি ফিজিঅ'থেৰাপি অপটিমেট্ৰি এইকেইটা কোৰ্চৰ কাৰণে এই এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট হ'বলৈ গৈছে আৰু কিবা কনফিউজন থাকিলে তেওঁলোকৰ যিটো হেল্পলাইন নাম্বাৰ আছে তাতো কণ্টেক্ট কৰি ল'ব পাৰে আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবে কাইণ্ডলি লাইক এটা কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব